শিৱসাগৰৰ চাই বিকাশ একাডেমীৰ অধ্যক্ষক হত্যাৰ প্ৰসংগ শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সদস্যা দীপালী ভট্টাচাৰ্যৰ ভাষ্যত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য পিতৃ ঢুকুৱাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল শিক্ষাৰ্থীজন হত্যাকাণ্ডৰ দিনা অংক শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে ককৰ্থনাৰ সন্মুখীন হৈছিল শিক্ষাৰ্থীগৰাকী অংক শিক্ষকগৰাকীয়ে ছাত্ৰজনক শ্ৰেণীকোঠাৰ পৰা ঠেলি হেঁচি উলিয়াই দিয়া বুলিও পৰ্যবেক্ষণ গৃহত স্বীকাৰোক্তি অভিযুক্তৰ মানসিক অস্থিৰতাত ভুগি থকা ছাত্ৰজনে ভাবুকি দিবৰ বাবেহে চুৰিখন ক্ৰয় কৰা বুলিও মন্তব্য কৰিছে কিন্তু অধ্যক্ষৰ সৈতে পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে হিতাহিত জ্ঞান হেৰুৱাই অধ্যক্ষজনক আক্ৰমণ কৰে ছাত্ৰজনে পৰিণতিত প্ৰাণ হেৰুৱালে চাই বিকাশ একাডেমীৰ অধ্যক্ষ ৰাজেশ বাবুৱে যোৰহাটৰ যিটো অবজাৰভেশ্যন হয় পৰ্যবেক্ষণ গৃহত তালৈ লৈ গৈছে গতিকে মই মোৰ নিজৰ মানে আগ্ৰহৰ কাৰণে মানে জানিবলৈ বিচাৰিছিলোঁ ল'ৰাটো এতিয়া কি অৱস্থাত আছে চাকু কিনাৰ প্ৰসংগত কি এটা কথা কৈছে যে মই কাকো মাৰিবৰ কাৰণে চাকুখন কিনা নাছিলোঁ মই ভয় খাবৰ কাৰণেহে কিনিছিলোঁ সেই বুলি কৈ পেলাই সেই তাৰ বয়সৰ মগজুৰে যিটো ঢুকি পাইছে সি আহি পেলাই প্ৰিন্সিপালক কৈছিলে কিন্তু প্ৰিন্সিপালৰ পৰা সি যিটো আশা কৰিছে সেই ৰেচপন্সটো নাপালে মানে প্ৰিন্সিপালে তাক মানে অলপ অভ্যৰ্থনা কৰিলে বুলি কৈছে কি কৈছে আৰু দেই গতিকে সি খুব দুখ পালে আৰু সেই টকাটকি হৈছে সেই তাৰপিছত কিন্তু আৰু সকলোৱে জানে গতিকে সেইটো মই ৰিপিট নকৰোঁ গতিকে সেই তাৰ এনেও মানসিক স্থিতিটো মানে সুস্থ নহয় তাৰ গতিকে কথাটো কি হৈ গ'ল এনেকুৱা কেছবিলাকত নৰ্মেলি কি হয় ধৰি লওক সেই ষ্টেটাছটো যি সময়ত সি ঘটনাটো কৰিছে তাৰ মেণ্টেল এবিলিটি তাৰ কেপাচিটি তাৰ ইণ্টাৰেষ্টটো কি ধৰণৰ আছিলে মানে সেই এবিলিটিটো কেনেকুৱা